Hello friends, আজিৰ জিকেৰ প্ৰথম কোৱেশ্চনটো হ'ল How many nations are currently member of the European Union? বৰ্তমান কিমানখন ৰাষ্ট্ৰ ইউৰোপীয় সংঘৰ সদস্য হয়? অপচন এ দিয়া আছে 27খন, অপচন বি দিয়া আছে 20খন, অপচন সি দিয়া আছে 25খন আৰু অপচন ডি দিয়া আছে 30খন। অপচন এ ইজ দ্য কাৰেক্ট এনসাৰ। তো অপচন এ 27খন আমাৰ কি হয় ইউৰোপীয় সংঘৰ সদস্য হয়। নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো। নেক্সট কুৱেশ্যনত দিয়া আছে which of the following is the largest desert in the world? তলৰ কোনখন মৰুভূমি বিশ্বৰ আটাইতকৈ ডাঙৰ মৰুভূমি? তলৰ কোনখন মৰুভূমি বিশ্বৰ আটাইতকৈ ডাঙৰ মৰুভূমি? অপচন এ দিয়া আছে সাহাৰা ডেজাৰ্ট, অপচন বি দিয়া আছে এণ্টাৰ্কটিক ডেজাৰ্ট, অপচন চি দিয়া আছে আৰেবিয়ান ডেজাৰ্ট আৰু অপচন ডি দিয়া আছে গ্ৰেট অষ্ট্ৰেলিয়ান ডেজাৰ্ট। তো অপচন বি ইজ দ্য কাৰেক্ট এনসাৰ। অপচন বি হ'ব কি কাৰেক্ট এনসাৰ। এণ্টাৰ্কটিক ডেজাৰ্ট আমাৰ কি হয় ৱৰ্ল্ডৰ সকলোতকৈ ডাঙৰ মৰুভূমি হয়। যদিহে ভাৰতৰ কথা সুধিলে যে ভাৰতৰ আটাইতকৈ ডাঙৰ মৰুভূমি কোনখন, তেতিয়া আমি কি লিখিলোঁ হয় সাহাৰা মৰুভূমি। তো মনত ৰাখিবা সাহাৰা মৰুভূমি আমাৰ কি ভাৰতৰ সকলোতকৈ ডাঙৰ মৰুভূমি। ঠিক আছে। তো নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো। নেক্সট কুৱেশ্যনত দিয়া আছে হু ৱাজ দ্য ফাৰ্ষ্ট ওমেন টু চাৰ্ভ এজ দ্য প্ৰাইম মিনিষ্টাৰ অফ এ কাণ্ট্ৰি? তলৰ কোনগৰাকী দেশৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা প্ৰথমগৰাকী মহিলা আছে? অপচন এ দিয়া আছে ইন্দিৰা গান্ধী, অপচন বি দিয়া আছে শ্ৰীমাভো বন্দ্যোপাধ্যায়, অপচন চি দিয়া আছে বসুন্ধৰা ৰাজে, অপচন ডি দিয়া আছে মমতা বেনাৰ্জী। ঠিক আছে। তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব শ্ৰীমাভো বন্দ্যোপাধ্যায় আমাৰ কি হৈছে প্ৰথম মহিলা প্ৰধানমন্ত্ৰী ভাৰতৰ। ঠিক আছে। আৰু বাকী চিট আৰু ডিত দিয়া আছে মমতা বেনাৰ্জী বসুন্ধৰা ৰাজে। তেওঁলোক দুগৰাকী হৈছে আমাৰ ষ্টেট মিনিষ্টাৰ চিফ মিনিষ্টাৰ হয়। আৰু ইন্দিৰা গান্ধী আছিলে বাট প্ৰথম আছিলে তেওঁ। তো আজি 4 নম্বৰটো কুৱেশ্যন which country is the largest producer of coffee in the world? কোনখন দেশ বিশ্বৰ ভিতৰত সৰ্বাধিক কফি উৎপাদনকাৰী দেশ? অপচন এ দিয়া আছে জাপান, অপচন বি দিয়া আছে চাইনা, অপচন চি দিয়া আছে ইণ্ডিয়া আৰু অপচন ডি দিয়া আছে ব্ৰাজিল। কি সুধিছে আমাক কোনখন দেশ বিশ্বৰ ভিতৰত সৰ্বাধিক কফি উৎপাদনকাৰী দেশ? কফিৰ কথা ক'লে আমি কিমান জানো যে ব্ৰাজিল হৈছে সৰ্বাধিক কফি উৎপাদন কৰা দেশ। ঠিক আছে। আৰু চাইনা হৈছে আমাৰ টি। মনত ৰাখিবা। 5 নম্বৰটো কুৱেশ্যন হৈছে when was the first পঞ্চায়ত ইলেকশ্যন was held in Assam? কেতিয়া অসমত প্ৰথম পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হৈছিল? জুলাই 1950, জুলাই 1996, অক্টোবৰ 1994, অক্টোবৰ 1996। ঠিক আছে। আৰু আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি অক্টোবৰ 1996ত আমাৰ প্ৰথম পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হৈছিল। 6 নম্বৰ কুৱেশ্যনটো দিয়া আছে আণ্ডাৰ which article of the constitution is the president rule promulgated in the any state in India? সংবিধানৰ কোনটো অনুচ্ছেদৰ অধীনত ভাৰতৰ যিকোনো ৰাজ্যতে ৰাষ্ট্ৰপতি শাসন জাৰি কৰা হয়? এইটো এটা বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। যিসকলে আৰ্টিকেল নপঢ়ি পৰীক্ষা দিবলৈ যায় তেওঁলোকৰ কাৰণে অলপ অসুবিধা হ'ব। আৰ্টিকেল আমাৰ সকলোবোৰ এক্সামৰ কাৰণে প্ৰয়োজন হয়। তো আৰ্টিকেলবোৰ সকলোৱে ভালদৰে চাই যাবা। আমাক ইয়াত সুধিছে যে সংবিধানৰ কোনটো অনুচ্ছেদৰ অধীনত ভাৰতৰ যিকোনো ৰাজ্যতে ৰাষ্ট্ৰপতি শাসন জাৰি কৰে? ঠিক আছে। আমাক ৰাষ্ট্ৰপতি শাসন আৰ্টিকেল 356ত জাৰি কৰা হয়। ঠিক আছে। আৰ্টিকেল 356ত আমাৰ ৰাজ্যত ৰাষ্ট্ৰপতি শাসন জাৰি কৰা হয়। 7 নম্বৰ কুৱেশ্যনটো দিয়া আছে which of the following communities celebrated টুচু পূজা? তলৰ কোনটো সম্প্ৰদায়ে টুচু পূজা পালন কৰে? ঠিক আছে। অপচনত দিয়া আছে বড়ো, অপচন বিত দিয়া আছে ৰাভা, অপচন চিত দিয়া আছে মিচিং আৰু অপচন ডিত দিয়া আছে টি। ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপচন ডি টি ট্ৰাইবছে টুচু পূজা পালন কৰে। 8 নম্বৰ কুৱেশ্যনটো দিয়া আছে when was গুৱাহাটী টি অকশ্যন চেণ্টাৰ established? গুৱাহাটী চাহ নিলাম কেন্দ্ৰ কেতিয়া স্থাপন কৰা হৈছিল? অপচন এ দিয়া আছে 1970, অপচন বিত দিয়া আছে 1968, অপচন চিত দিয়া আছে 2000 এণ্ড অপচন ডিত হয় এইটো ভুলতে চি টাইপ কৰা গৈছে। তো অপচন ডিত দিয়া আছে 1870। আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ব আমাৰ অপচন এ 1970 আমাৰ গুৱাহাটী চাহ নিলাম কেন্দ্ৰ স্থাপন কৰা হৈছিল। 9 নম্বৰটো কুৱেশ্যন হয় লাই হাৰবা ইজ এ ফেষ্টিভেল অফ হুইচ ইণ্ডিয়ান ষ্টেট? লাই হাৰবা এটা উৎসৱ তলৰ কোনখন ভাৰতীয় ৰাজ্যৰ? অপচন এ দিয়া আছে আছাম, অপচন বিত দিয়া আছে নাগালেণ্ড, অপচন চিত দিয়া আছে অৰুণাচল প্ৰদেশ আৰু অপচন ডিত দিয়া আছে মণিপুৰ। তো লাই হাৰবা হৈছে মণিপুৰৰ
অন্যতম এটা উৎসৱ। 10 নম্বৰ কুৱেশ্যনটো হ'ল which river separates the Karbi Anglong plateau with Naga Hills? কোনখন নদীয়ে কাৰ্বি আংলং মালভূমিক নগা পাহাৰৰ সৈতে পৃথক কৰে? অপশ্যন এ দিয়া আছে ধনশিৰি, অপশ্যন বি দিয়া আছে ব্ৰহ্মপুত্ৰ, অপশ্যন চি দিয়া আছে জাঁজি নৈ, অপশ্যন ডি দিয়া আছে বৰাক। ইয়াৰ শুদ্ধ উত্তৰ হ'ব ধনশিৰি। কি হয় কাৰ্বি আংলং মালভূমিক ধনশিৰি নদীয়ে নগা পাহাৰৰ সৈতে পৃথক কৰে। 11 নম্বৰ কুৱেশ্যনটো দিয়া আছে হু ৱাজ দ্য ফাৰ্ষ্ট প্ৰেচিডেণ্ট অফ আছাম এছ'চিয়েশ্যন? অসম সন্থাৰ প্ৰথম সভাপতি কোন আছিল? অসম সন্থাৰ প্ৰথম সভাপতি কোন আছিল? অপশ্যন এ চন্দ্ৰকুমাৰ আগৰৱালা, অপশ্যন বি বিষ্ণুৰাম মেধি, অপশ্যন চি ৰাজা প্ৰভাত চন্দ্ৰ বৰুৱা আৰু অপশ্যন ডি তৰুণৰাম ফুকন। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ৰাজা প্ৰভাত চন্দ্ৰ বৰুৱা অসম সন্থাৰ প্ৰথম সভাপতি আছিল। 12 নম্বৰ কুৱেশ্যনটোত দিয়া আছে হু ৱাজ দ্য জেনেৰেল অফ দ্য মোগল এম্পায়াৰ আকবৰ ডিউৰিং দ্য বেটেল অফ হালদিঘাট? হালদিঘাট যুদ্ধৰ সময়ত মোগল সম্ৰাট আকবৰৰ সেনাপতি কোন আছিল? হালদিঘাট যুদ্ধৰ সময়ত মোগল সম্ৰাট আকবৰৰ সেনাপতি কোন আছিল? ৰাজা ৰামমান সিং, বাহাদুৰ শ্বাহ, লাচিত বৰফুকন আৰু বাবৰ। আমি জানো যে লাচিত বৰফুকন অসমৰ তথা আহোমৰ সেনাপতিয়ে আছিল। ইয়াত মোগলৰ কথা সোধা আছে। তো মোগলৰ হালদিঘাটৰ যুদ্ধৰ সময়ত মোগল সম্ৰাট আকবৰৰ সেনাপতি আছিল ৰাজা মানসিং। ঠিক আছে, তো ৰাজা মানসিং ইজ দ্য কাৰেক্ট এনচাৰ। তো নেক্সট কুৱেশ্যন কি দিয়া আছে নেম দ্য লাৰ্জেষ্ট ডেল্টা ইন দ্য ৱৰ্ল্ড? বিশ্বৰ আটাইতকৈ ডাঙৰ বদ্বীপটোৰ নাম কি? বিশ্বৰ আটাইতকৈ ডাঙৰ বদ্বীপটো হৈছে মেকং ডেল্টা, লেনা ডেল্টা, সুন্দৰবন ডেল্টা আৰু আমাজন ডেল্টা। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব চি সুন্দৰবন ডেল্টা। সুন্দৰবন ডেল্টা গংগা আৰু ব্ৰহ্মপুত্ৰ লগ লাগি ইয়াৰ সৃষ্টি হৈছে। ঠিক আছে, 14 নম্বৰটো কুৱেশ্যনত দিয়া আছে একৰ্ডিং টু চেঞ্চাছ অফ 2011 হোৱাট ইজ দ্য ফিমেল লিটাৰেচি ৰেট অফ আছাম? 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ মহিলা সাক্ষৰতাৰ হাৰ কিমান? অপশ্যনত কিমান দিয়া আছে 70%, অপশ্যন বি দিয়া আছে 66.27%, অপশ্যন চি দিয়া আছে 53.25% আৰু অপশ্যন ডি দিয়া আছে 66.66%। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব আমাৰ 66.27 আমাৰ কি হয় মহিলাৰ সাক্ষৰতা হাৰ। আৰু কেতিয়াবা আমাৰ 67 বুলিও দিয়া থাকিব পাৰে, তো তেতিয়া আমাৰ কি হ'ব 67 আমাৰ শুদ্ধ উত্তৰ হ'ব। 15 নম্বৰ কুৱেশ্যনটোত দিয়া আছে মুখ্যমন্ত্ৰী মাঝি লড়কি বাহিন স্কিম হেজ বিন লঞ্চ বাই হুইচ ষ্টেট গভৰ্ণমেণ্ট? মুখ্যমন্ত্ৰী মাঝি লড়কি বাহিন আঁচনি আৰম্ভ কৰিছে কোন ৰাজ্য চৰকাৰে? অপশ্যন এ দিয়া আছে গুজৰাট, অপশ্যন বি দিয়া আছে বিহাৰ, অপশ্যন চি দিয়া আছে উত্তৰ প্ৰদেশ আৰু অপশ্যন ডি দিয়া আছে মহাৰাষ্ট্ৰ। এইটো বহুত বেছি ইম্পৰ্টেণ্ট হয় কাৰণ 2024 এই স্কিমখন লঞ্চ কৰা হৈছিলে আৰু এই স্কিমখন লঞ্চ কৰা হৈছিলে মহাৰাষ্ট্ৰত। ঠিক আছে, ক'ত মহাৰাষ্ট্ৰত মাঝি লড়কি বাহিন স্কিমখন লঞ্চ কৰা হৈছে। এইটো বহুত বেছি ইম্পৰ্টেণ্ট হয়, সকলোৱে স্ক্ৰীনশ্বট মাৰি থৈ দিবা। 16 নম্বৰ কুৱেশ্যনত দিয়া আছে হু ৱাজ দ্য ছেকেণ্ড চিফ মিনিষ্টাৰ অফ আছাম? অসমৰ দ্বিতীয়গৰাকী মুখ্যমন্ত্ৰী কোন আছিল? এইটো ADRE 2022 যিটো ADRE হৈ গ'ল 4th গ্ৰেডৰ, এই ADRE এক্সামটোত অলৰেডি এইটো কুৱেশ্যন আহি গৈছে। আমি সকলোৱে কি জানো যে প্ৰথমটোহে পঢ়ি যাওঁ, যিকোনো পৰীক্ষাৰ বাবে আমি প্ৰথমটো বা লাষ্টটো আমি পঢ়োঁ, কিন্তু আমি মাজৰখিনি নপঢ়োঁ। ঠিক আছে, তো মাজৰখিনিও আমাৰ কাৰণে ইম্পৰ্টেঞ্চ হয়। যিহেতু আমাক ইয়াত ছেকেণ্ডটো সুধিছে, এতিয়া কেতিয়াবা আমাৰ থাৰ্ডটো সুধিব পাৰে। ঠিক আছে, তো সেইকাৰণে আমি এফালৰ পৰা পুৰা শেষলৈকে পঢ়ি যাব লাগে। তো আমি জানো যে অসমৰ দ্বিতীয়গৰাকী মুখ্যমন্ত্ৰী কোন হয়? অসমৰ দ্বিতীয়গৰাকী মুখ্যমন্ত্ৰী বিষ্ণুৰাম মেধি হয়। ঠিক আছে, কিন্তু গোপীনাথ বৰদলৈ আমাৰ কি হয়? গোপীনাথ বৰদলৈ আমাৰ ফাৰ্ষ্ট চিফ মিনিষ্টাৰ হয়। ঠিক আছে, মনত ৰাখিবা। 17 নম্বৰ কুৱেশ্যনটোত দিয়া আছে হাউ মেনি ডিষ্ট্ৰিক্ট আৰ ডিয়াৰ ইন আছাম? অসমত কিমানখন জিলা আছে? এইটো ইম্পৰ্টেঞ্চ হয় কিয়নো যদিও কুৱেশ্যনটো ইজি হয় বাট এইটো আহি যোৱা কুৱেশ্যন আৰু এইকাৰণে সোধে এইটো যিহেতু আমাৰ ডিষ্ট্ৰিক্টখন কেতিয়াবা বঢ়াই দিয়ে কেতিয়াবা কমাই দিয়ে তেনেকুৱা হৈছে, যাৰ ফলত এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। এই কুৱেশ্যনটো ADRE 4th গ্ৰেডত আহি গৈছে 2022 চনত। চ' এইটোৰ এনচাৰ হ'ব
35 বৰ্তমান আমাৰ অসমৰ জিলা 35খন 18 নম্বৰ কুৱেশ্যনটো দিয়া আছে দ্য ফাৰ্ষ্ট এমেণ্ডমেণ্ট টু দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া ৱাজ মেড ইন দ্য ইয়াৰ ভাৰতীয় সংবিধানৰ প্ৰথম সংশোধনী কেতিয়া কৰা হৈছিল ভাৰতীয় সংবিধানৰ প্ৰথম সংশোধনী কেতিয়া কৰা হৈছিল অপশ্যন এ দিয়া আছে 1890 অপশ্যন বি দিয়া আছে 1950 অপশ্যন চি দিয়া আছে 1926 আৰু অপশ্যন ডি দিয়া আছে 1951 তো এনে শুদ্ধ উত্তৰটো হ'ব 1951 অপশ্যন ডি ইজ দ্য কাৰেক্ট এনসাৰ অপশ্যন ডি আমাৰ কি হয় শুদ্ধ উত্তৰ হয় 1951 চনত আমাৰ প্ৰথম সংবিধানৰ সংশোধনী কৰা হৈছিল আজি শেষৰটো কুৱেশ্যন হৈছে হু হেডছ দ্য নেশ্যনেল ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটি ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনাৰ মুৰব্বী কোন ঠিক আছে ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনাৰ মুৰব্বী কোন দিছে তো আমাৰ অপশ্যন এ দিছে প্ৰেছিডেণ্ট অফ ইণ্ডিয়া অপশ্যন বি দিয়া আছে প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া অপশ্যন চি দিয়া আছে ষ্টেট গভৰ্ণমেণ্ট এণ্ড অপশ্যন ডি দিয়া আছে চিফ জাষ্টিছ অফ হাইকোৰ্ট ঠিক আছে আৰু ইয়াৰে শুদ্ধ উত্তৰটো কি হয় তোমালোকে কমেণ্ট কৰি জনাবা যিসকল বন্ধু বান্ধৱী এই চেনেলটো প্ৰথম চাই আছে যিসকলে ফেচবুকত চাই আছে তেওঁলোকে লাইক কৰিব কমেণ্ট কৰিব আৰু পেজটো ফ'ল' কৰিব আৰু যিসকলে ইউটিউবত এই ভিডিঅ'টো চাই আছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব ধন্যবাদ এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ লাইক কমেণ্ট শ্বেয়াৰ কৰি থাকিব